বিজেপিক সিংহভাগ আসন এৰি দিয়াৰ বিৰোধিতা অগপ কৰ্মীৰ বিজেপিৰ ওচৰত শৰণাপন্ন হোৱা অতুল বৰা কেশৱ মহন্তৰ বিৰুদ্ধে বিদ্ৰোহ আগন্তুক নিৰ্বাচনত কামৰূপৰ 5টা সমষ্টিতে নিৰ্বাচন খেলাৰ সংকাৰ অগপ কৰ্মীৰ কামৰূপৰ 6টা সমষ্টিৰ 5টাতে অগপৰ প্ৰাৰ্থী দিয়াৰ দাবী কামৰূপৰ এখন আসনহে মিত্ৰ দলক এৰি দিয়াৰ দাবী দলীয় নেতৃত্বৰ প্ৰাৰ্থী নিদিলেও তৃণমূল কৰ্মীয়ে নিজাকৈ যুঁজ দিব নিৰ্বাচনত পলাকপাৰীত কমলা কলিতাই নিৰ্বাচন খেলিবই আনহাতে কমলপুৰ সমষ্টিত সত্যব্ৰত কলিতাই নিৰ্বাচন খেলিবই বুলি ঘোষণা অগপৰ কামৰূপ জিলা অভিৱৰ্তনত হোৱা সংঘাতৰ পিছতে এই কথা ঘোষণা কৰা হৈছে ৰাজনৈতিক দলৰ সভাপতিয়ে সৰ্বোচ্চ গতিকে সভাপতিক আমি আজিৰ এই সভাৰ খুবখিনি বা আজিৰ সভাত যি প্ৰস্তাৱ গ্ৰহণ কৰা এই প্ৰস্তাৱসমূহ আমি সভাপতিৰ ওচৰত দাঙি ধৰিম আমি এটা ৰাজনৈতিক দল অসম আন্দোলনৰ পটভূমিত এই দলটো আজি মানে গঠন কৰা হৈছিলে অসম আন্দোলনৰ যিখিনি মূল কথা আছিল এই কথাখিনি কিন্তু আজিলৈকে আমি কেন্দ্ৰীয়ত বিজেপি চৰকাৰ আছে ইয়াত বিজেপি চৰকাৰ আছে আমি ইয়াত কোনো ধৰণৰ যোগাত্মক কথাখিনি আমি এতিয়ালৈকে ইয়াত আমি দেখিবলৈ পোৱা নাই ব্যক্তিজনে অগপ পৰিচালিত হোৱা নাই তাত কিছু পৰিমাণে চাগে আমাৰো দোষ আছে আমি যিভাৱে বস্তুবিলাক প্ৰতিবাদ কৰিব লাগিছিল সেইভাৱে কৰা নাই কিন্তু ৰাজনৈতিক দলবোৰৰ সভাপতিয়ে সৰ্বোচ্চ সভাপতিয়ে যি কৰে সেইটোৰ ওপৰতে নিৰ্ভৰ কৰি দলটো আগবাঢ়ে গতিকে আমি আশা কৰোঁ যে সভাপতি ডাঙৰীয়া এতিয়া উজনি অসম ঘূৰিছে য'ত য'ত খুব হৈছে সেই জেগাবিলাকত গৈছে আমাৰ মাজলৈও আহক আহি আমাৰ প্ৰতিটো সমষ্টিৰ মানুহৰ লগত বহক মত বিনিময় কৰক আমি বিচাৰোঁ যে আঞ্চলিকতাবাদী শক্তি অধিক শক্তিশালী হওক আজি অসমত কেইবাটাও জনগোষ্ঠীয় আঞ্চলিক দল আছে বড়োলেণ্ড দুটা আছে আপোনালোকৰ ইয়াত আজি ৰাভা আচাং আছে মিচিংসকলৰ আছে দেউৰীসকলৰ আছে সোণোৱাল কছাৰীসকলৰ আছে কাৰ্বিসকলৰ আছে সকলো কাৰ্বিসকলৰ নতুন ৰাজনৈতিক দলো হৈছে তেওঁলোকৰ গতিকে এই দল থকাৰ পিছতো অসমত আজি লুৰিণজ্যোতি গগৈৰ নেতৃত্বত এটা আছে অখিল গগৈৰ নেতৃত্বত এটা আছে আমি বিচাৰোঁ মোৰ ব্যক্তিগত মতামত দলৰ কথা নহয় আমি বিচাৰোঁ যে এই অসমত থকা সৰু বৰ আঞ্চলিক দলবিলাকক মানে একত্ৰিত কৰা যিটো নেতৃত্ব সেইটো অসম গণ পৰিষদ দলে গ্ৰহণ কৰিব লাগে তেতিয়াহে আমি সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ লগত টক্কৰ দি আমি আমাৰ জাতীয়তাবাদটো বা আঞ্চলিকতাবাদটো ৰক্ষা কৰিব পাৰিম কিন্তু সেই ধৰণৰ প্ৰচেষ্টা দলে যদি নলয় তেনেহ'লে দলটো আৰু নিক্ষেপ হোৱাৰ দিশলৈ যাব আমাৰ কথাটো চাওক আমি এতিয়া যোৱাবাৰ মই ইয়াৰ পৰা ছেক্ৰিফাইচ কৰিছোঁ দলে মোক টিকেট নিদিলে তথাপিও আমি তাত পিছত মানে বিধায়ক জিকোৱাৰ কাৰণে বা সংসদ জিকোৱাৰ কাৰণে আমি তাত যথেষ্ট পৰিমাণে কষ্ট কৰিছোঁ এতিয়া মই মানে বিয়া নোহোৱা মানুহৰ নিচিনা যেতিয়া ল'ৰা বিয়াৰ উপযুক্ত বয়স হয় ছোৱালী নাথাকে তেতিয়া বিভিন্ন ধৰণৰ ছোৱালীৰ অফাৰ নাহে জানো তেনেকৈ বিভিন্ন ৰাজনৈতিক দলৰ অফাৰ অহাটো স্বাভাৱিক বিভিন্ন ৰাজনৈতিক মই আঞ্চলিক অকল কংগ্ৰেছৰ কথাটো কৈ থাকিব তালে মই কংগ্ৰেছ দলেও এপ্ৰ'চ কৰিছোঁ মই অস্বীকাৰ নকৰোঁ কংগ্ৰেছ দলেও মোক এপ্ৰ'চ কৰিছে যে আমাৰ দললৈ আহক আজি লুৰিণজ্যোতি গগৈৰ দলে কৰিছে আজি অখিল গগৈ ডাঙৰীয়াই কৰিছে কিন্তু এইটো মোৰ ব্যক্তিগতভাৱে গৈ কোনোবা এটা দলৰ পৰা বিধায়ক হোৱাৰ প্ৰশ্ন ইয়াত জড়িত হোৱা নাই প্ৰশ্নটো আহিছে অসম গণ পৰিষদৰ আঞ্চলিকতাবাদৰ অস্তিত্বৰ কথা যে আমি কেনেকৈ আঞ্চলিকতাবাদটো সুৰক্ষিত কৰিব পাৰিম কেনেকৈ আমি কামৰূপ জিলাত 10টা সমষ্টি আছিল 10টা সমষ্টিত আমাৰ মন্ত্ৰী বিধায়ক আছিলে এতিয়া 6টা সমষ্টিত আমাৰ এটাও নাই সেই পৰ্যায়লৈ আমি কেনেকৈ নিব পাৰিম সত্যব্ৰত কলিতাই 2026 চনৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব কমলপুৰৰ পৰা 100% আজিৰ অভিৱৰ্তনৰ এই সিদ্ধান্তই হ'ব যে আমি প্ৰাৰ্থী দিম 6টা সমষ্টিত আমাৰ প্ৰাৰ্থী থাকিব বুলি আমি 6টা সমষ্টিতে আমাৰ প্ৰাৰ্থী থাকিব 100% আমি প্ৰাৰ্থী দিম চবতে আমি আমাৰ কাঠামোটো আছে আমাৰ জিলা পৰ্যায়লৈকে যি কাঠামোটো আছে এই কাঠামোৰ ভিত্তিত আমি 6টা সমষ্টিতে আমি প্ৰাৰ্থিত্ব দিম খুব পৰিলক্ষিত হৈছে আৰু আচলতে তৃণমূল কৰ্মীসকলে কোনো মানে ধৰণৰ যিটো ভাৰতীয় জনতা পাৰ্টীৰ লগত যিটো মিত্ৰতা সেই মিত্ৰতাত সন্তুষ্ট হ'ব পৰা নাই আৰু তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃবৃন্দই যি ধৰণে আমাৰ দলীয় কৰ্মীসকলক ব্যৱহাৰ বা যি ধৰণে তেওঁলোকক মানে যি ধৰণে লগত ৰাখি কাম কৰিব লাগিছিল সেই ধৰণে কৰা নাই আৰু তাক উপশম কৰাৰ কাৰণে যিটো ব্যৱস্থা ল'ব লাগিছিল চৰকাৰে ফালৰ পৰাই হওক বা দলীয় ফালৰ পৰাই হওক সেইটো লোৱা নাই তাৰ কাৰণে আজি আমাৰ যিসকল তৃণমূলৰ কৰ্মী তেওঁলোকে যথেষ্টখিনি ক্ষোভিত হৈ আছে কৰ্মী এজনে এখন অৰুণোদয় ফৰ্ম পাবৰ কাৰণে সক্ষম হোৱা নাই এজন অসম গণ পৰিষদৰ কৰ্মী এজনে সাধাৰণ এটা অনুদান পাবৰ কাৰণে সক্ষম হোৱা নাই আৰু সেইকাৰণে আজি তৃণমূলৰ কৰ্মীসকলৰ এই ক্ষোভ 2026 নিৰ্বাচনৰ মিত্ৰতা থাকিব নে নাথাকে মই আজি নকওঁ কাৰণ দলৰ মজিয়াত এই বিষয়টো আলোচনা হোৱা নাই কিন্তু 2026 ইলেকশ্যনত
2021তকৈ অধিক আসন অসম গণ পৰিষদে বিচাৰিব আৰু অধিক আসন অসম গণ পৰিষদে দিব লাগিব। দক্ষিণ কামৰূপত বিজেপিৰ মিত্ৰতা, ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰতা আপাতত মানে আদৰ্শগতভাৱে AGPৰ লগত আছে যদিও কাৰ্যকৰীভাৱে কংগ্ৰেছৰ লগত আছে। আমাৰ সমষ্টি কেইটা আমি 6টা সমষ্টি আছে। আমি চমৰীয়া সমষ্টিটোৰ বাদ দি পেলাই বাকীকেইটা সমষ্টিৰ কথা কৈছোঁ, কাৰণ চমৰীয়া সমষ্টিটোত আমি অসম গণ পৰিষদৰ কোনো ভেটি নাই। মোৰ সমষ্টিটো আমি কামৰূপ জিলাৰ ভিতৰত এটা খেলিম। মই খেলিব পৰা সমষ্টিৰ ভিতৰতো আমি যিহেতু চমৰীয়া সমষ্টিটো আমাৰ অসম গণ পৰিষদে বিচৰা নাই। বকো ছয়গাঁও সমষ্টিটো যিহেতু ST, গতিকে থাকিল বাকী পলাশবাৰী। গতিকে আপাতত সিদ্ধ বুলি যে কয়, আপাতত সিদ্ধ আৰু